ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোকে। আমাৰ প্ৰতি বছৰে আমাৰ গাঁৱত ভোগালী বিহু এনেধৰণে সকলো মানুহে উদযাপন কৰা হয়। প্ৰথমতে আমাৰ গোটেই গাঁৱৰ মানুহখিনি লগ হয়, তাৰপিছত আমাৰ গোটেই ভেলাঘৰতে ফটো নাচিৰ পৰা আৰম্ভ কৰি তাৰপিছতে এনেকৈ ধুনীয়াকৈ বেণ্ড পাৰ্টিৰ পৰা সকলোৱে নাচে একেলগে। বহু সময়ত বিহুত চলি থাকে, ডেকা বুঢ়া গাভৰু বোৱাৰী সকলো। আজি কেনেকুৱা অনুভৱ হৈ আছে? একদম ভাল লাগে। প্ৰতি বছৰে ভাল লাগে, এইবাৰো একেধৰণৰ ব্যতিক্ৰম নহয় তাৰ। আজি কেনেকুৱা অনুভৱ হৈ আছে আপোনালোকে ভোগালী বিহু? আজি বহুত ভাল লাগিছে। প্ৰতি বছৰে আমি এইটো সংস্কৃতি বৰ্তি ৰাখিছোঁ আৰু আগলৈও হৈ থাকিব। আৰু প্ৰত্যেক বছৰে আমি ভেলাঘৰ বনাওঁ, এনেকৈ প্ৰত্যেক ৰাতিপুৱা আমি ভেলাঘৰ জ্বলাওঁ। এই ভেলাঘৰ তাপ ল'ব লাগে আৰু সকলোকে ভোগালী বিহুৰ ভেলাঘৰ জুই লগাৰ পিছত তাপ ল'লেনে? ল'লোঁ। কেনেকুৱা অনুভৱ হৈছে? বহুত ভাল অনুভৱ হৈছে। প্ৰত্যেকবাৰে আমি এইটো দিনৰ বাবে অপেক্ষা কৰি থাকোঁ। এতিয়া অসমবাসীক কি জনাব, আহ্বান জনাব? অসমবাসীক কি আহ্বান জনাব? অসমবাসীক এইটোৱে আহ্বান জনাম যে প্ৰত্যেক বছৰে যাতে এনেকৈ ভেলাঘৰ বনায় আৰু এই সংস্কৃতিটো যাতে বৰ্তি ৰাখে তাকে আহ্বান জনাম। আৰু এই সংস্কৃতিটো যাতে হেৰাই যাব নিদিয়ে তাকে আহ্বান জনাম। দাদা ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। কেনেকুৱা লাগিছে? নমস্কাৰ। আজি পোনপ্ৰথমবাৰৰ বাবে ভোগালী বিহু উপলক্ষে সমূহ ৰাইজক মোৰ পিনৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই ভোগালী বিহু বুলি ক'লে আমাৰ ইয়াত প্ৰতি বছৰে মাঘৰ ভেলাঘৰ বনায়। ভেলাঘৰ প্ৰতি বছৰে বনায়, ভাল লাগে। ৰাইজ আহিব, এতিয়া আহি মানে জ্বলাব। গোটেই ৰাইজ আহি নাচ বাগনা ফূৰ্তি হয়, বহুত ভাল লাগে। আৰু অসমবাসী ৰাইজক কি আহ্বান জনাব মই ভোগালী বিহুৰ উপলক্ষে? মই এইটোৱে জনাইছোঁ সমূহ ৰাইজকে ভোগালী বিহু উপলক্ষে মানে মোৰ পিনৰ পৰা ভোগালী বিহু শুভেচ্ছা জনাইছোঁ। ভাল লাগিছে আৰু বহুত পিঠা সান্দহ ৰাতি আপোনাৰ পাঠ নাম সকলোবিলাক হৈ থাকে, ভাল লাগে। বটাবাৰী চহৰীয়া অঞ্চলৰ প্ৰায় সংখ্যকে গাঁৱৰ কৃষিজীৱী মানুহ, কিন্তু এতিয়া যিটো কৃত্ৰিম বানে আপোনালোকক ক্ষতি কৰি আছে, এই সম্পৰ্কত আপুনি কি ক'ব? পোনপ্ৰথমে আপোনালোকৰ চেনেললৈ আমাৰ সদৌ চহৰীয়া বা উত্তৰ বটাবাৰী বা এইখিনি অঞ্চলৰ মানে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰত আমি ক'বলৈ পাই নথৈ সুখী হৈছোঁ যে আপোনালোকে সুধিছে যে ইয়াত আমি কৃষিজীৱী মানুহ। আমি কৃষিজীৱীৰ যি অনিষ্ট আমাক কৰিলে, এতিয়া দেখিছোঁ আমাৰ খেতি পথাৰ আজিকালিতো শুনিছে ঘৰে ঘৰে গাঁৱে গাঁৱে যিবিলাক আগতে পানী যোৱা ৰাস্তা বা বাট আছিল সেইবিলাক ফিচাৰী খান্দি বা পুখুৰী খান্দি সেই যিবিলাক চেনেল, সেইবিলাক যিবিলাক ৰাস্তা সেইবিলাক বন্ধ কৰি দিয়া গৈছে। ইয়াত আমি অসুবিধা হ'লেও আমি পৰ্ব 5টা পৰ্ব তেখেত কৈ গৈছে। 5টা পৰ্বৰ ভিতৰত এইটো শেষ পৰ্ব, এইটো মাঘ মাহৰ উৰুকাৰ দিন। গতিকে আমি অভাৱ হ'লেও অনাটন হ'লেও ইয়াত আমি নপলাকৈ বা মানে নাপাতাকৈ থাকিব নোৱাৰোঁ। অভাৱ হ'লেও অনাটন হ'লেও এইখিনি পাতিছোঁ। চৰকাৰলৈ আমি এইটোৱে অনুৰোধ কৰিম যাতে অহা দিনবিলাক তেওঁলোকে এই পানী যোৱা আগতে যেনেকুৱা নদন বদন আছিল, পানীবিলাক গৈ আছিল, পানীবিলাক গৈ থকাৰ কাৰণে আমাৰ খেতিৰ অলপ নদন বদন হৈছিল। তেতিয়া মানে কৃষি ৰাইজ নথৈ সুখিত হৈছিল। এতিয়া সুখী যদিও আমি সেই ক্ষেত্ৰত অলপ দুখী। আৰু চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যাতে সেইবিলাক কিবা বিহিত ব্যৱস্থা লয় আৰু সেইবিলাক পুখুৰী মানে যিবিলাক পানী যোৱা নলা আছিল সেইবিলাক যাতে বন্ধ কৰি আগৰ নিচিনা সুচাৰুৰূপে চৰকাৰে মানে সেইটো কামনা কৰে, সেইটোকে কৈ আৰু আপোনালোকৰ ভৱিষ্যত লগতে আমাৰ গাঁৱৰ ভৱিষ্যত উন্নতি মানে বিচাৰি বটাবাৰী ৰাইজ ইমান উৎফুল্লিত, আমাৰ ডেকা গাভৰু বয়সস্থ মানুহ সকলোৱে আজি আমাৰ আগৰ এই নাচ এইবোৰ বৰ্তমান আপোনালোকে দেখি আছে, আমাৰ নাচ গান চলি আছে। আৰু লগতে আমাৰ পৰম্পৰা হিচাপে আমি প্ৰতি বছৰে এইদৰে আমাৰ ইয়াত ভেলাঘৰ মানে হাউলি ঘৰ বনাই আমি গোটেই ৰাইজে ৰাতি নাম গুণ গাই শান্তি সম্প্ৰীতিৰে আমি প্ৰীতিভোজ খাওঁ। আৰু এইদৰে আমাৰ আগৰ পৰাই চলি আছে। এইটো আমাৰ দেউতা ককা দেউতা আজোককাহঁতৰ পৰাই এইটো আমাৰ চলি আছে। এইটো ভোগালী বিহুৰ উপলক্ষে আমাৰ এইটো বহুত মানে ভাল লাগে। আৰু
আমি অসমবাসী ৰাইজক আমি আহ্বান জনাম যে এইদৰে আমাৰ নতুন বছৰৰ অসমীয়া নতুন বৰ্ষৰ গতিকে আমি অসমবাসীক শান্তি সম্প্ৰীতি যাতে আমাৰ অটুট থাকে আমি সকলোৱে যাতে মিলিজুলি এইদৰে আগলৈও আমি মাঘৰ বিহু বা ভোগালী বিহুৰ উদযাপন কৰিব পাৰোঁ তাৰ কাৰণে মই অসমবাসীকো মই আহ্বান জনাইছোঁ আৰু আমিও যাতে এইটো আগুৱাই যাব পাৰোঁ তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।